এই মুহূৰ্তত মোৰ সৈতে আছে তেৰছ গোৱালা ডাঙৰীয়া মনোনয়ন পত্ৰ দিবলৈ আহিছে। আপোনালোকে দেখিছে চাইকেলত উঠি আহিছে। প্ৰথমবাৰ এই বিধানসভাৰ এই অঞ্চললৈ তেৰছ গোৱালা চাইকেল লৈ আহিছিল দুলিয়াজান সমষ্টিৰ পৰা যেতিয়া তেওঁ নিৰ্বাচিত হৈ আহিছিল। প্ৰথমতে অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো নতুন ৰাজনৈতিক যাত্ৰাৰ বাবে। ধন্যবাদ। তেৰছ গোৱালা ডাঙৰীয়া, এই যিটো সিদ্ধান্ত, দলৰ সিদ্ধান্ত, এইটো আপোনাৰ বাবে এটা অপ্ৰত্যাশিত বুলিয়ে ক'ব লাগিব। কি ধৰণে আপুনি গ্ৰহণ কৰিছে? সিদ্ধান্তটো দলৰ সিদ্ধান্ত। অপ্ৰত্যাশিত যেন লাগিলেও ই প্ৰত্যাশিত, কাৰণ দলে বহুত সময়ত কাক বিধানসভাত আনিব লাগে, কাক ৰাজ্যসভাত, কাক লোকসভাত পঠিয়াব লাগে, দলে সিদ্ধান্ত লয়। গতিকে আজি দলে বিবেচনা কৰিছে তেৰছ গোৱালাক ৰাজ্যসভালৈ পঠিয়াব লাগিব। অসমৰ জাতীয় জীৱনৰ কথা মোৰ জৰিয়তে হয়তো উত্থাপন কৰাবলৈ চেষ্টা কৰিব আৰু অসমৰ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ থকা চাহ জনগোষ্ঠীৰ জাতীয় বিষয়বিলাক মাটিৰ পৰা আৰম্ভ কৰি বাটপথৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বিলাক যাতে উত্থাপন কৰিব পাৰোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া মোক আশীৰ্বাদ দিছে তেতিয়া এই কথাকে কৈছে, এই কথাবিলাক দিল্লীলৈ লৈ যাব লাগিব আৰু মোক কৈছে তুমি পাৰিবা, সেইকাৰণে তোমাক আমি বিবেচনা কৰিছোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আকৌ আপুনি চাইকেল লৈ আহিছে। এদিন চাইকেল লৈ অসম বিধানসভালৈ আহিছিল, তেতিয়াও আমি বাতৰি কৰিছিলো। আজি বিধানসভাৰ পৰা আপুনি বিদায় ল'ব এটা নতুন ৰাজনৈতিক যাত্ৰাৰ বাবে, আকৌ চাইকেল মোৰ জীৱনৰ সংগী। কাৰণ যেতিয়া মই মেট্ৰিক পাছ কৰাৰ পিছত মই কেৱল পাছ কৰিবৰ কাৰণে পঢ়িছিলোঁ, কিন্তু যেতিয়া মই ৰামেশ্বৰ তেলীৰ সংস্পৰ্শলৈ আহিলোঁ, তেওঁ চাইকেল মাৰি মাৰি সমাজখন মোক চিনাকি কৰাই দিছিলে। গোটেই সামাজিক জ্ঞান বুটলাত সহায় কৰিছিলে চাইকেলেই। সেইকাৰণে চাইকেল লৈয়ে মই আহি আছোঁ আৰু 10টা বছৰ চাইকেলে চলাইছোঁ। প্ৰথম বিধানসভা নিৰ্বাচিত হৈ অহাৰ পিছত প্ৰথম দৰমহাত মই 3700 টকাতেই চাইকেল কিনিছিলোঁ। 10টা বছৰ প্ৰতিটো দিনে মই চাইকেল লৈ আহিছিলোঁ। এইখনে চাইকেল 10টা বছৰ ইয়ালৈ অহা যোৱা কৰিছে। কেৱল বিধানসভালৈ নহয়, আপোনালোকে যদি চাৰ্ভে কয়, পাঞ্জাবাৰী কয় বা ভাঙাগড়, যিমান দূৰ পাৰিছিলোঁ 5-6 কিলোমিটাৰ 7-10 কিলোমিটাৰলৈকে চাইকেল লৈ গৈ কাৰ্যালয়বিলাকত গৈছিলোঁ। আৰু বহু সময়ত চিনি নাপালোঁ। মোৰ অনুভৱটো আছিলে চাইকেলত যেতিয়া যাওঁ, গুৱাহাটীত যেনেকৈ ধনী মানুহ, অত্যাধিক ধনী মানুহ যেনেকৈ আছে, অত্যাধিক দুখীয়া মানুহ গুৱাহাটীতে আছে। গতিকে দুখীয়া মানুহ, কৃষক শ্ৰমিক মানুহ, বিভিন্ন গ্ৰাম্য প্ৰধানৰ মানুহ যেতিয়া গুৱাহাটীত আহে, তেওঁলোকৰনো কি অৱস্থা হয়। যেতিয়া কণ্টিনিউৱাছলি একদম নন ষ্টপ গাড়ীবিলাক গৈ থাকে, তেতিয়া ইমাৰ্জেঞ্চিৰ কাৰণে পাৰ হ'ব বিচাৰে, তেতিয়া কি হয়, এই কথাখিনি চব অভিজ্ঞতা হৈছে। আৰু সেইকাৰণে ভাবোঁ যে চাইকেল কেতিয়াও এৰি দিয়া উচিত নহয়। চাইকেল অভাৱৰ কাৰণে চলোৱা নাই, চাইকেল অভিজ্ঞতাৰ কাৰণে চলাইছোঁ। চাইকেল অভাৱৰ কাৰণে চলোৱা নাই, চাইকেল অভিজ্ঞতাৰ কাৰণে চলাইছে। বহুতে ক'ব বিচাৰে তেৰছ গোৱালাই চাইকেল লৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে, কিন্তু চাইকেল চলোৱা সেই সাধাৰণ মানুহজনে তেৰছ গোৱালা হৈ নাথাকিল। পৰৱৰ্তী সময়ত তেওঁৰ ৰাজনৈতিক যাত্ৰাটো কিছু সুকীয়া হ'ল, চাইকেলখন তেওঁৰ এটা প্ৰতীক হৈ থাকি গ'ল। হয়, স্বাভাৱিকতে মই কোনোদিন ভবা নাছিলোঁ যে ৰাজ্যসভাৰ দৰে ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ আটাইতকৈ উচ্চ সদন বুলি কোৱা হয়, এই উচ্চ সদনৰ এদিন যে মই সদস্য হ'ব পাৰিম বা দলে মোক পঠিয়াব, সেই কথা ভবা নাছিলোঁ। যোৱা পৰহি আবেলি 3টামান বজাত পিছু হাজৰিকা জনাইছে, তেতিয়াই মই আচৰিত হৈছোঁ আৰু স্বাভাৱিকতে আৱেগ হ'লেও এটা ফূৰ্তিও লাগিছে যে এই অভাজনক ইমান ওপৰলৈকে লৈ যোৱাৰ কাৰণে দলে বিবেচনা কৰিলে। ধন্যবাদ জনাইছোঁ তেৰছ গোৱালা ডাঙৰীয়া, আৰু আপোনাৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে পুনৰ শুভেচ্ছা জনাইছোঁ। পিছত